সিদ্ধাৰ্থ শ্যামকানুক কেতিয়া ধৰিব আৰক্ষীয়ে মুখ্যমন্ত্ৰীয়ে বান্ধি দিলে 6 অক্টোবৰৰ সময়সীমা সিদ্ধাৰ্থ শ্যামকানুৱে 6 অক্টোবৰৰ পূৰ্বে CID কাৰ্যালয়ত ধৰা নিদিলে যতে থাকিলেও দুয়োকে কৰায়ত্ব কৰিব অসম আৰক্ষীয়ে জুবিনৰ হত্যাকাৰীক কেতিয়াও সহজে হাৰি যাব নিদিয়ে অসম চৰকাৰে 6 অক্টোবৰ তাৰিখে আমি আপোনালোকক অসমত বিচাৰিছো পূজাৰ কেইটামান দিনৰ বাবে আমি আপোনালোকক বিচৰা নাই যে দশমীলৈকে আপোনালোক আহক দশমীৰ পিছতে 6 অক্টোবৰত আমি আপোনালোকক CIDৰ কাৰ্যালয়ত বিচাৰিছো জুবিনৰ ঘটনাৰ সৈতে জড়িত সকলো কেইগৰাকী ব্যক্তিক আইনৰ সন্মুখলৈ অনাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ অসমীয়াৰ শত্ৰু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক মুখ্যমন্ত্ৰীৰ হকিয়নি অসমীয়াৰ ধৈৰ্য পৰীক্ষা লোৱাৰ চেষ্টা নকৰিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ক'ব বিচাৰো যে আপোনালোকে জনতাৰ ধৈৰ্যৰ সৈতে খেলিবৰ বাবে চেষ্টা নকৰিব সমগ্ৰ জুবিন অনুৰাগীৰ মুখত এটাই কথা জাষ্টিস ফৰ জুবিন জুবিনৰ মৃত্যুৰ 9 দিন পিছতো চৰকাৰে কিয় গ্ৰেপ্তাৰ কৰা নাই জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু ফেষ্টিভেল মহন্ত খিয়াত শ্যামকানু মহন্ত চৰকাৰে জুবিন হত্যাৰ ন্যায় প্ৰদানত হেমাহি কৰিছে নেকি ফেচবুকত ছাফাই দি থকা শ্যামকানু আৰু সিদ্ধাৰ্থৰ অৱস্থান উলিওৱাত কিয় ব্যৰ্থ অসম আৰক্ষী মুখ্যমন্ত্ৰীয়ে স্পষ্ট ভাষাৰে ক'লে জুবিনৰ ঘাতকক হাৰি যাবলৈ নিদিয়ে চৰকাৰে প্ৰতি মুহূৰ্ততে অসমীয়াৰ লগত আছে অসম চৰকাৰ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত দুয়োকে সামাজিক মাধ্যমৰ হলনি নিজে CID কাৰ্যালয়ত আহি ধৰা দিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে ক'লে ৰাজ্যৰ খবৰ হৈতে আপোনালোকে খেলা নকৰিব আপোনালোকে ফেচবুক লাইভ কৰি বা একোখন পত্ৰ লিখি জনতা আৰু আইনৰ পৰা হাৰিব আপোনালোকে নোৱাৰিব আপোনালোকে যদি সঁচাকৈ আপোনালোক নিৰ্দোষী সাহসেৰে আহক CIDৰ কাৰ্যালয়লৈ আহক আপোনালোকে নিজৰ কথা কওক আৰু যদি আপোনালোকে কথা ক'ব CIDক নোখোজে আদালতৰ ওচৰত গৈ কওক কিন্তু ৰাইজৰ ক্ষোভৰ সৈতে যি ক্ষোভ এতিয়া অগণিত পৰিণত হৈছে ক্ষোভৰ সৈতে আপোনালোকে খেলা নকৰিব মুখ্যমন্ত্ৰীৰ ঘোষণা জুবিনক ন্যায় দিবলৈ মই দায়বদ্ধ আসামী কেতিয়াও পলাই হাৰিব নোৱাৰে পলাই হাৰিলেও আইনৰ হাত বহু দীঘল সেই দায়িত্ব মই কৰ্তব্য নিষ্ঠাৰে সৈতে পালন কৰিম দায়বদ্ধতাৰে সৈতে মই পালন কৰিম আগতেও বহু এনেকুৱা ঘটনা হৈছে আসামী কেতিয়াবা 2 দিন পলাই থাকে কিন্তু আইনৰ হাত বহু দীঘল আইনৰ ধৈৰ্য আছে আৰু আইনে কেনেকৈ আগবাঢ়িব লাগে তাৰ বিষয়ে আইনে জানে আৰু আইনে কাকো ৰেহাই নিদিয়ে জুবিনৰ ন্যায় দিয়াৰ ক্ষেত্ৰত অসমবাসীকো আইন হাতত তুলি নলবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীৰ ঘোষণা চৰকাৰে ৰাইজৰ ওচৰত মূৰ দুৱাব কিন্তু কেতিয়াও শ্যামকানু আৰু সিদ্ধাৰ্থৰ ওচৰত শিৰনত নকৰে কাৰোবাৰ মনত অকণমানো ধাৰণা থাকিব নালাগে যে এইখন চৰকাৰে জুবিনক ন্যায় দিয়াৰ প্ৰচেষ্টা নকৰিব এইখন চৰকাৰে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তিৰ ওচৰত শিৰ নত কৰিব এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰত শিৰ নত কৰিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ ওচৰত শিৰ নত নকৰে কিছুমানে কৈছে যে 26ত ভোট নিদিও হি স্পষ্ট কথা আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ